আকৰ্ষণীয় ৰূপত সোণাৰীৰ ৰাজনীতি শাসক পক্ষতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক টনা আজোৰা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ বনাম প্ৰাক্তন মন্ত্ৰী তপন কুমাৰ গগৈ হেৰুৱা সমষ্টি পুনৰ উদ্ধাৰৰ আশা কংগ্ৰেছৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে যদিও সোণাৰী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ ছবিখন স্পষ্ট হৈ উঠা নাই সমষ্টিটোৰ দুজন প্ৰভাৱশালী নেতা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু প্ৰাক্তন মন্ত্ৰী তপন কুমাৰ গগৈ আজিৰ তাৰিখত নিজ নিজ স্থানত আত্মবিশ্বাসী প্ৰাৰ্থিত্বক লৈ ছাত্ৰ ৰাজনীতিৰ পৰা বিধানসভাৰ ৰাজনীতিত সোণাৰী সমষ্টিৰ পৰাই প্ৰথম জয়ৰ সোৱাদ লাভ কৰিছিল তপন কুমাৰ গগৈয়ে কিন্তু দলীয় নেতৃত্বৰ নিৰ্দেশত দিছপুৰৰ ৰাজনীতি এৰি সংসদীয় ৰাজনীতিলৈ যাব লগা হৈছিল তপন গগৈ ইয়াৰ পিছতে তেওঁ 2024ত যোৰহাটৰ পৰা লোকসভা নিৰ্বাচন খেলি পৰাজয়ৰ সন্মুখীন হৈছিল 2024ত গৌৰৱ গগৈৰ সন্মুখত প্ৰায় 1.5 লাখ ভোটত পৰাজিত হ'বলগীয়া হৈছিল এইবাৰ আহিছে বিধানসভা নিৰ্বাচন এনে পৰিপ্ৰেক্ষিতত এৰি যোৱা সোণাৰী বিধানসভা পুনৰ ঘূৰাই বিচাৰি হাবাথুৰি খাইছে তপন গগৈয়ে উল্লেখ যে 2024ৰ লোকসভাত তেওঁ সোণাৰী সমষ্টিত গৌৰৱ গগৈতকৈ 10,000 ভোট কম পাইছিল এনে অৱস্থাত দলেই সেই বিষয়টোও পিছে প্ৰাৰ্থিত্ব প্ৰদানৰ সময়ত বিবেচনা কৰিব কিন্তু ইয়াৰ বিপৰীতে বৰ্তমানৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ অধিক আত্মবিশ্বাসী প্ৰাৰ্থিত্ব প্ৰত্যাশী যিমানেই নহওক দলে মোৰ পক্ষতেই থিয় দিব এই মন্তব্য ধৰ্মেশ্বৰ কোঁৱৰৰ মোৰ সমষ্টি উন্নয়নৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে চৰকাৰে দিয়া সকলোখিনি দিবৰ কাৰণে মই তাৰ সামৰ্থ্য হৈছোঁ গতিকে সেইখিনি মই কৰাৰ উপৰিও আটাইতকৈ উল্লেখযোগ্য কেইটামান কাম মোৰ দিনত হ'ল বুলি মই ক'ব লাগিব প্ৰত্যেকৰে আশা আকাংক্ষা আছে আৰু এই ৰাজনৈতিক আমাৰ যিহেতু গণতান্ত্ৰিক এখন দেশ এই ৰাজনৈতিক খেলপথাৰখনত প্ৰত্যেকৰে সেইখিনি যি আশা সেই আশা পুহি ৰাখিছে তেওঁলোকে উপযুক্ত সময়ত তেওঁলোকে বিচাৰিছে গতিকে সেইটো বিবেচনা দলে কৰিব বিগত কাৰ্যকালত ধৰ্মেশ্বৰ কোঁৱৰে কি কৰিলে সোণাৰীত খতিয়ান দাঙি ধৰিলে NKTVৰ সন্মুখত অলৰেডি এই দুটাটো চুকাফা ইউনিভাৰ্চিটি আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ অলৰেডি হৈ গৈছে ঘোষণা হৈছে 2-3 বছৰ ভিতৰত ইউনিভাৰ্চিটি সম্পূৰ্ণ হ'ব বুলি আমি সম্পূৰ্ণ আশাবাদী মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইখিনি কথা অৱগত কৰিছে তাৰ পৰৱৰ্তী সময়ত এয়াৰপৰ্টটো যদি হৈ যায় তেতিয়া আমাৰ চৰাইদেউত যে উল্লেখযোগ্য 3টা যে দিশ হৈ গ'ল তাৰ উপৰিও আমাৰ যিটো ইণ্টিগ্ৰেটেড DC কোৰ্টখন বনি আছে আপোনালোকে দেখিছে আৰু খুব বেছি এসপ্তাহ 10 দিনৰ ভিতৰত আমাৰ চৰকাৰৰ হাতত চমজাই দিয়া কথা তাৰ উপৰি এখন আমাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম বনি আছে এখন আন্তঃৰাজ্যিক এখন ষ্টেডিয়াম গতিকে তেনেকুৱা ধৰণৰ উল্লেখযোগ্য ঘটনা বহুখিনি বা ঘটনা বুলি নহয় বহুখিনি উন্নয়নমূলক কাম হৈছে আনহাতে মাত্ৰ 2 বছৰৰ বাবে সোণাৰীক প্ৰতিনিধিত্ব কৰা নৱনীতা সন্দিকৈ যথেষ্ট আশাবাদী প্ৰাৰ্থিত্বক লৈ উপ নিৰ্বাচনৰ জৰিয়তে বিধায়িকা হোৱা নৱনীতা সন্দিকৈয়ে আনকি ক'লে পুনৰ বিধায়িকা হ'লে কি কৰিব সোণাৰীৰ বাবে মোৰ ভিজনটো হৈছে বহুত এগ্ৰিকালচাৰ বেছ ইণ্ডাষ্ট্ৰী আহিব আৰু মহিলাসকলক প্ৰাধান্য দিয়া হ'ব তেওঁলোকৰ যাতে ৱৰ্ক প্লেচটো সুৰক্ষিত হয় আৰু ট্ৰেন্সপৰ্টেশ্যনটো যাতে অকণমান দূৰ হ'লেও সোণাৰীৰ ভিতৰত হ'লেও অহা যোৱাটো মই সেইখিনি ব্যৱস্থা ল'ম এইবাৰ মহিলাসকলে বিৰাট আশা লৈ ৰৈ আছে যে বাইদেউ আহিব আৰু আমাক এটা আপলিফমেণ্ট কৰিব আৰু যিটো আমি সদায় কওঁ ওমেন এম্পাৱাৰমেণ্ট সেইটো সোণাৰী সমষ্টিত আপোনালোকে নিশ্চিত থাকক এম্পাৱাৰমেণ্ট খুব হ'ব ওমেন এম্পাৱাৰমেণ্ট আনহাতে বিজেপিৰ এই প্ৰাৰ্থিত্ব কেন্দ্ৰিক যুঁজখনৰ সুযোগ ল'বলৈ আগবাঢ়িছে কংগ্ৰেছেও কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী উৎপল গগৈ আত্মবিশ্বাসী দলে সুযোগ দিলে সোণাৰী উদ্ধাৰ কৰিব পাৰিব এইবাৰ ভাবিছে মানে 2026ৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ চৰকাৰ হ'ব গতিকে চৰকাৰ হ'বৰ কাৰণে আমাৰ গোটেই বৃহত্তৰ আপাৰ আসামৰ এই অঞ্চলবিলাক ভাল কংগ্ৰেছৰ কাৰণে বহুখিনিয়ে ভাল ৰাইজৰ যি সঁহাৰি সেই ৰাইজৰ যি কথা বতৰা ৰাইজৰ কংগ্ৰেছ দলটোৰ প্ৰতি যেনেধৰণৰ আশীৰ্বাদমূলক কথাৰে আমাক সদায় কৈ আহিছে আমি অনুভৱ কৰিছোঁ এইবাৰ কংগ্ৰেছ দলৰ ভাল ৰিজাল্ট হোৱাটো প্ৰায় নিশ্চিত কি হ'ব সোণাৰীৰ ৰাজনীতি বিধায়কক টিকট কৰ্তন কৰি প্ৰাক্তন বিধায়কক প্ৰাৰ্থিত্ব দিয়াত কিমান আগ্ৰহী হ'ব বিজেপি নেতৃত্ব কংগ্ৰেছেও হেৰুৱা আস্থা উদ্ধাৰ কৰিব পাৰিবনে সোণাৰীৰ পৰা ময়ূৰ বৰুৱাৰ সহযোগত কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV+